বন্ধু এখন লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ এখন সলমান খান টাইপ গাড়ী মানে সলমান খান টাইপ কিয় কৈছোঁ গাড়ীখনৰ বয়স হৈ গ'ল কিন্তু এতিয়া মানে গাড়ীখন একদম ডেকা লোৱা লিখীয়া হৈ আছে 2012 মডেলৰ হয় আপোনাৰ হুণ্ডা বাৰিও ভি আপোনাৰ টপ মডেলখন বুলিয়ে ক'ব পাৰি আপোনাৰ এলয় লাগি থকা মডেলটো হয় প্ৰথমতে গাড়ীখন মই গোটেই বাহিৰ সাইডটো দেখুৱাই দিওঁ গাড়ীখন মানে একদম নতুন আপুনি সুইফ্ট এখন 1200 cc গাড়ী হয় নতুন সুইফ্ট এখন চলালে যেনেকুৱা ফিল পাব তেনেকুৱা ফিল পাব গাড়ীখন ইমানে ধুনীয়া হৈ আছে মই পুৰা গ্যাৰাণ্টি দি দিম মানে বহুত ধুনীয়া হৈ আছে গাড়ীখন যোনে পাব মানে একদম মজা গাড়ী এখন পাব প্ৰথমতে মই বাহিৰ সাইডটো আপোনালোকক দেখুৱাই লওঁ চাই লওঁ পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ীখন আপোনালোকে ভালকৈ চাই লওক বাহিৰ সাইডটো বহুত ধুনীয়া হৈ আছে একদম অৰিজিনেল পেইণ্টত আছে তাৰপিছত মই টায়াৰ চাৰিটা দেখুৱাম তাৰপিছত মই ভিতৰতো দেখুৱাম আৰু ফিচাৰ্ছবিলাক ক'ম আৰু ইঞ্জিনটো একদম ক'বই নালাগে গোটেই গাড়ীখন মই ভালকৈ দেখুৱাম প্ৰথমতে চাই লওক মই তাকে জংঘলত সোমাই যাবলগীয়া হৈছে দেখুৱাবৰ কাৰণে এইটো চব বাহিৰ চাইডটো গোটেই গাড়ী চাইডটো আপোনালোকক দেখুৱাই লৈছোঁ গাড়ীখন একদম মজা হৈ আছে একদম গুলি হৈ আছে মানে ৰকেট টাইপ মানে আপোনাৰ একদম বহুত ধুনীয়া হৈ আছে গাড়ীখন আৰু ইয়াৰ আপোনাৰ চাবি দুটা আছে এটা ৰিম'ট কণ্ট্ৰল কি আৰু এটা নৰ্মেল চাবি এতিয়া আপোনাক ফাৰ্ষ্ট মই ডিগিটোকে দেখুৱাওঁ ডিগিটো খুলিলে কিমান মৰম লাগে চাব দেই মই দেখুৱাই আছোঁ চাওকচোন ডিগিটো চাওক কি ধুনীয়া ডিগিটো খোল খাই গ'ল চাওক গাড়ীখন চাওক বেক চাইডৰ পৰা চাওক কিমান ধুনীয়া লুকছটো এতিয়া মই আপোনাক ইয়াৰ হেৰিটো দেখুৱাম স্পেয়াৰটো দেখুৱাম স্পেয়াৰ টায়াৰ ভিতৰটো কিমান ধুনীয়া চাফা হৈ আছে চাওক এইটো হৈ গ'লগৈ আপোনাৰ স্পেয়াৰ টায়াৰ আৰু এইটো ডিকিটো সৰু যেনিবা তথাপিতো বহুত মৰম লগা চাওক আৰু আপোনাৰ এইটো চাওক বেক চাইডটো একো কোনো এক্সিডেণ্টেল ইছ্যু নাই কোনো মাৰ খোৱা নাই একদম ফ্ৰেছ গাড়ী পাব যোনে পাব একদম ফ্ৰেছ গাড়ী পাব তাৰপিছত মই ভিতৰতো দেখুৱাম ইয়াৰ ফিউচাৰ্ছ বহুত আছে একদম বহুত ধুনীয়া হৈ আছে গাড়ীখন আপোনালোকে ভালকৈ চাই থাকিব তাৰপিছত মই ডিকিটো এটা মাৰি দিছোঁ এইটো ডিকি মাৰি খাই গ'ল এইফালে চাবি দুটা আছে আমাৰ যোৰহাট ষ্টেচন গাড়ী হুণ্ডা বাৰিও ভি টপ মডেলখনে বুলি ক'ব পাৰি ইয়াৰ ফিচাৰ্ছবিলাক বহুত আছে তাৰপৰা টায়াৰ হৈ গ'লগৈ এইটো চাওক টায়াৰ আপোনাৰ এইটো মানে 70% আছে বুলি ক'ব পাৰি টায়াৰ আৰু গাড়ীখন পুৰা অৰিজিনেল পেইণ্টত আছে কোনো মাৰ খোৱা নহয় কোনো এক্সিডেণ্টেল নহয় এইটো আপোনাৰ 90% আছে আগৰ টায়াৰ এলয় লাগি আছে তাৰপৰা আপোনাৰ এইফালে টায়াৰটো দেখুৱাম এইফালে আগৰ টায়াৰটো 90% আছে বহুত ধুনীয়া হৈ আছে তাৰপৰা এইটো বেকৰ টায়াৰটো এইটো 90% আছে টায়াৰ চাৰিটাই ধুনীয়া হৈ আছে নতুন লাগি আছে এতিয়া মই আপোনালোকক দেখুৱাম এতিয়া ভিতৰৰ ফিচাৰ্ছটো চাই থাকিব দেই ভিতৰটো চোৱা কিমান ধুনীয়া হৈ আছে কিমান একদম ক্লিন হৈ আছে একোৱে মানে গাড়ীখন একদম কম চলা হয় গাড়ীখন 2012 চনৰ হ'ব পাৰে কিন্তু বহুত কম চলা গাড়ী হয় যোৰহাট ডক্টৰ এজনো আছিলে চিভিলৰ তাকে ভিতৰটো চোৱা কিমান ধুনীয়া হৈ আছে চব ভিতৰটো কিমান ধুনীয়া মই কিলোমিটাৰটো দেখুৱাম আপোনালোকক চাই থাকিব কিলোমিটাৰটো দেখুৱাই আছে আপোনালোকক কিলোমিটাৰটো আপোনাৰ মই এইটো চব কিলোমিটাৰটো আপোনাৰ 45,136 কিলোমিটাৰ চলিছে গাড়ীখন আৰু এই গাড়ীখন আৰু এয়াৰ বেগ দুটা আছে ষ্টাৰিঙত এটা এইটো এয়াৰ বেগ আছে আৰু এইফালে এটা এইটো এয়াৰ বেগ আছে এয়াৰ বেগ দুটা আছে আৰু গাড়ীখন আপোনাৰ বহুত ধুনীয়া হৈ আছে দেখিছেনে কিমান ধুনীয়া হৈ আছে ভিতৰটো তাৰপিছত আপোনাৰ এইফালে লাইটিং লাগি আছে ৰাতি গোটেই ধুনীয়া লাইটিং জ্বলি যায় আৰু আপোনাৰ এচি আছে পাৱাৰ উইণ্ডো 4খন আছে আৰু আপোনাৰ ভিতৰৰ পৰাই গিলাচখন আপোনাৰ ধৰক যেনিবা এই গিলাচখন মিলাম বুলি ক'লে ইয়াতে চব মিলাব পৰা ছিষ্টেম আছে এইটো মই টিপিলটো দেখাই দিছোঁ এইটো চব ভিতৰৰ পৰাই গিলাচখন ইয়াৰ পৰা দেখিছেনে চব কণ্ট্ৰল ভিতৰতে আছে মিৰৰ মিলাব পৰা তাৰপিছত এইফালে পাৱাৰ উইণ্ডো 4খন আছে এখন এইটো অটো হয় এইটো অটো পাৱাৰ উইণ্ডো 4খন পাৱাৰ উইণ্ডো আছে তাৰপৰা আপোনাৰ ষ্টাৰিঙত এইটো কণ্ট্ৰলাৰ আছে আপোনাৰ চাউণ্ড বহুৱা কমোৱা মুঠ তাৰপৰা আপোনাৰ গাড়ীখন মানে বহুত মজা হৈ আছে বহুত ভাল হৈছে যে এয়াৰ বেগ দুটা আছে ফিচাৰ্ছবিলাক একদম এতিয়াৰ দিনৰ লিখীয়া আজিকালি আৰু গাড়ীখন চলালে আপুনি নতুন চুইফ্ট এখন চলাই থকা লিখীয়া ফিল পাব ইমানেই মজা হৈ আছে চলাবলৈ মানে আৰু গাড়ীখন একদম কম চলিছে ন বহুত ধুনীয়া হৈ আছে গাড়ীখন তাৰপৰা আপোনাৰ ওপৰতো এইটো চব দেখাই দিছোঁ কিমান ধুনীয়া হৈ আছে চফা হৈ আছে চব বহুত ধুনীয়া হৈ আছে তাৰপৰা পিছফালটো এইটো চব মানে গাড়ীখন যোনে পাব একদম নতুন গাড়ী লিখিয়ে পাব আৰু বহুত মজা হৈ আছে গাড়ীখন বহুত মজা হৈ আছে গাড়ীখন আৰু চলাবলৈও বহুত ধুনীয়া মই চলাই পেলাই দেখুৱাম আপোনালোকক এতিয়া মই আপোনালোকক ষ্টাৰ্ট দি পেলাই ইঞ্জিনটো দেখুৱাই আছোঁ চাই থাকিব প্ৰথমতে মই ষ্টাৰ্টটো কৰি লওঁ গাড়ীখন নিটল কৰি লৈছোঁ এতিয়া চেল্ফ মাৰি মই ষ্টাৰ্ট কৰিছোঁ চাই থাকিব এইটো ষ্টাৰ্ট হৈ গ'ল গাড়ীখন তাৰপৰা এচি দিছোঁ এতিয়া সেইটো এচি অন হৈ গ'ল এচি একদম মজা গুলি হৈ আছে দিয়াৰ লগে লগে পূৰা কুলিং আহিছে এচি একদম গুলি হৈ আছে বন্ধুসকল দিয়াৰ লগে লগে পূৰা চেঁচা আহিছে এতিয়া এচিটো অফ কৰি দিছোঁ
এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাই আছোঁ, চাই থাকিব দেই। ভিডিঅ'টো খালি স্কিপ নকৰিব, অকণ দীঘলীয়া হ'ব পাৰে, কিন্তু গাড়ীখন যোনে পাব একদম মজা গাড়ী পাব। আকৌ এবাৰ ভিতৰতে দেখুৱাই দিছোঁ চব কিমান ধুনীয়া হৈ আছে ভিতৰটো। আৰু মিউজিক ছিষ্টেম, এইটো কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগিয়ে আছে। গাড়ীখন একদম টপ মডেলখন হয়, বহুত ধুনীয়া হৈ আছে। যোনে পাব আৰু মজা গুলি গাড়ী পাব। মই এতিয়া বনেটখন খুলি পেলাই দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। গাড়ীখন ষ্টাৰ্টতে আছে অলৰেডি, মই বনেটখন খুলি পেলাই দেখুৱাই আছোঁ। খালি ভিডিঅ'টো স্কিপ নকৰিব, ভালকৈ চালেহে আপোনালোকে গম পাব। যদি কোনোবাই ল'ম বুলি ভাবিছে সৰু গাড়ী ভাল, এখন ল'ব পাৰে। এইটো চব ইঞ্জিন একদম চিল হৈ আছে, আজিলৈকে নটটাই খোলা নাই ইঞ্জিনত। এখন চলায়ে নাই, 12 বছৰ হ'ল, কিন্তু গাড়ীখন চলা নাই ন। অকল ঘৰৰ পৰা হস্পিটেল, হস্পিটেলৰ পৰা ঘৰ, সিমান মানে চলে অকল। এইখন চব বনেটখন চাই লওক আপোনালোকে, একদম চিল হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। ধৰি লৈ দেখুৱাবলৈ বেয়া পাইছোঁ, এইটো চাই লওক ভালকৈ, চব চিল হৈ আছে। গাড়ী ষ্টাৰ্টতে আছে অলৰেডি। যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে কণ্টেক্ট কৰক। আকৌ মই ভালকৈ গাড়ীখন দেখুৱাই দিছোঁ। বস্তু চব কিমান ধুনীয়া লাগিছে। মই গোটেই দৰা চৰাবিলাক খুলি দিছোঁ। গাড়ীখন এবাৰ চাই লওক কিমান ধুনীয়া হৈ আছে, একদম অৰিজিনেল পেইণ্টত আছে। তাৰপৰা ভিতৰতো আকৌ এবাৰ এনেকৈ দেখুৱাই দিছোঁ। বাকী ইয়াৰ ফিচাৰ্ছবিলাক ক'লোৱে, 4খন পাৱাৰ উইণ্ডো, তাৰপিছত এইটো এই গ্লাছখন মানে ইয়াতে চব মিলাব পাৰি ছিষ্টেম আছে। তাৰপৰা AC দেখিছেনে, AC খাপ আপোনাৰ এনেকুৱা 4টা আছে চব। তাৰপৰা ডেছবৰ্ডটো চব কিমান ধুনীয়া হৈ আছে, কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছে, কিলোমিটাৰটো দেখালোৱে। আৰু এটা কথা ক'বলৈ পাহৰি গ'লো, ABS ছিষ্টেমটো আছে নহয়। We rise like tall buildings as the chemicals they take us higher. চলাবলৈ বন্ধুসকল এনেকুৱা গুলি হৈ আছে নহয়, এইফালে মানে কি ক'ম আৰু, বেলেগ মজা হৈ আছে চলাবলৈ, বহুত ধুনীয়া হৈ আছে গাড়ীখন। আপোনাৰ একদম নতুন চুইফ্ট এখন চলালে যেনেকুৱা ফিল পাব, তেনেকুৱা হৈ আছে গাড়ীখন। মানে মই এতিয়া ক'লে বিশ্বাস নকৰিব পাৰে, যোনে চলাই চাব তেওঁহে গম পাব, ইমানেই ধুনীয়া হৈ আছে। আৰু গাড়ীখন হৈ গ'লগৈ 2012 চনৰ হয়, 12 মডেল হুণ্ডা ভিঅ' ভিখন হয় টপ মডেলখন। কিন্তু বাকী চব দেখিলেই কিমান ফিচাৰ্ছ আছে গাড়ীখন। আৰু ইয়াৰ প্ৰাইচটো হ'ব 2,05,000 টকা। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ চব লগালগ হৈ যাব। 2,05,000 টকা হ'ব প্ৰাইচটো। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰক, বহুত ধুনীয়া হৈ আছে গাড়ীখন। যোনে পাব মজা গাড়ী পাব, মই কৈ দিছোঁ, মানে গেৰাণ্টি দি কৈছোঁ। যোনে পাব মজা গাড়ী পাব, বহুত ধুনীয়া হৈ আছে গাড়ীখন একদম। নিজে চাওক না কিমান ধুনীয়া হৈ আছে। Now the morning